প্ৰথমতে সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। এই মুহূৰ্তত মই উপস্থিত আছোঁ গৌৰীপুৰ যি মাজমজিয়াত পোষ্ট অফিচৰ ওচৰত লাগি থকা যি এখন শিল্পীৰ দোকান দেখা গৈছে, যে যিখন মৃত শিল্পীৰ দোকান সমাগত দুদিন পিছতে যি পূজা হ'ব সৰস্বতী পূজা, সেই সৰস্বতী পূজাক লৈ প্ৰতিখন দোকানতে কৰ্মচাৰীসকলে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। যিসকল মৃত শিল্পীৰ কৰ্মকাৰসকলে আছে, ইয়াত সকলোৱে নিজৰ কামত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। সকলোৱে নিজে যিসকল প্ৰতিমা আছে, সেই প্ৰতিমাসকল বনোৱাত তেওঁলোকে বহুত কষ্টৰে তেওঁলোকে বনাই আছে। ইয়াত বিভিন্ন ধৰণৰ প্ৰতিমা ইয়াত দেখিবলৈ পোৱা গৈছে। দুদিন পিছতে সমাগত যি সৰস্বতী পূজা, সেই সৰস্বতী পূজাক লৈ তেওঁলোকে দোকানত প্ৰতিমাসকল বনোৱাত ব্যস্ত হৈ পৰিছে আৰু সকলোৱে মনতে আনন্দ, সেই আনন্দত সকলোৱে সেই সৰস্বতী পূজা উদযাপন কৰিব আৰু সেই প্ৰতিমাসকলক তেওঁলোকে ইয়াৰ পৰা কিনি লৈ তেওঁলোকে শিক্ষা অনুষ্ঠানসমূহত তেওঁলোকে পূজা অৰ্চনা কৰিব। মই ইয়াত এজন কৰ্মচাৰী আছে, তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব আপুনি? কি ক'ব? দুদিন পিছতে সৰস্বতী পূজা, হয়, আপুনি কি ক'ব? হয়, 2 দিন পিছত সৰস্বতী পূজা। আমি কাম চলি আছে, এতিয়া কৰি আছোঁ আমি। গতিকে আজিৰ দিনটো আমাৰ হাতত সময় আছে। আজি আৰু কালিতো লৈয়ে যাব মূৰ্তিবিলাক, কালি দিনৰ পৰা লোৱা ষ্টাৰ্ট হ'ব। সেইটোৱে। কিমানখিনি ইয়াত প্ৰতিমা বনোৱা হৈছে? ইয়াত 80টা মূৰ্তি বনাইছোঁ। এইবিলাক অৰ্ডাৰী মাল? এইবিলাক ইয়াতে আপোনাৰ অৰ্ডাৰীও আছে, ৰেডিমেডো আছে, সকলো ধৰণৰ আছে। দেখা গৈছে সৰস্বতী পূজাক লৈ প্ৰতিজন মানুহে এটা আনন্দ উল্লাস পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কি ক'ব? যিহেতু শিক্ষানুষ্ঠানসমূহত তেওঁলোকে পূজা কৰিব সেইসকল মূৰ্তি লৈ। হয়, এইটো পূজা কৰিব লাগে। এইটো কাৰণ বিদ্যাৰ পূজা। এইটো প্ৰতিটো ঘৰতে কৰিব লাগে, কাৰণ এইটো ষ্টুডেণ্টটো প্ৰতিটো ঘৰতে আছে। এইকাৰণে আমি এইটো অলপ বেছিকৈ বনাওঁ, কিন্তু সেইটোৱে আৰু প্ৰতি বছৰে ইয়াতে বনোৱা হয়। হয়, নিশ্চয়কৈ ক'ব লাগিব। মই এজন কৰ্মচাৰীৰ ভাষ্য গ্ৰহণ কৰিলোঁ। তেওঁ নিশ্চয় সঁচাকৈয়ে কৈছে যে যিসকল শিক্ষা প্ৰতিষ্ঠান আছে, সেই শিক্ষা প্ৰতিষ্ঠানসমূহত তেওঁলোকে পূজা কৰিব লাগে। যিহেতু ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকে প্ৰতি বছৰে যি তেওঁলোকৰ সৰস্বতী পূজা যে তেওঁলোকে উদযাপন কৰে, এইবেলিও দেখা পোৱা গৈছে। এই প্ৰতিমাসমূহ তেওঁলোকে স্কুলৰ পৰা হওক আৰু বেলেগ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা হওক তেওঁলোকে আহি সেই যিখন দোকান আছে, গৌৰীপুৰত যি মাজমজিয়াত দোকান আছে, সেই মৃৎশিল্পীৰ দোকানখনত তেওঁলোকে অৰ্ডাৰ কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰা কালি বা পৰহি তেওঁলোকে এই প্ৰতিমাসমূহ ইয়াৰ পৰা লৈ গৈ তেওঁলোকে পূজা অৰ্চনা কৰিব। ইয়াৰে পৰা মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিছোঁ আৰু ইয়াৰে পৰা মই বিদায় গ্ৰহণ কৰিছোঁ। হাফিজুৰ ৰহমান, ফাষ্ট নিউজ আছাম।